ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নামাজ আদায় কৰাৰ পিছতে বেনাৰ আৰিছে যে কাকো কোনো উচ্ছেদিতকে স্থান দিয়া নহব আমাৰ গাঁৱত যৰ পৰা আহিছে সেই প্ৰান্তলৈকে যাওক কোনো আত্মীয়কো ৰখা নহব বুলি এতিয়া শ শ মুছলমান ওলাই আহিছে বেনাৰ আৰি দিছে যৰ পৰা আহিছে তালৈ ঘূৰি যাওক বুলি তেওঁলোকে মন্তব্য কৰিছে যৰ পৰা আহিছে তালৈ ঘূৰি যাওক আমাৰ গাঁৱত কাকো স্থান দিয়া নহব কোনো আত্মীয়কো স্থান দিয়া নহব কোনো আত্মীয়কো স্থান দিয়া নহব বুলি মুছলমান ৰাইজে উল্লেখ কৰিছে ইতিমধ্যে বেনাৰত স্পষ্টভাৱে এই কথা লিখি দিছে উচ্ছেদ অভিযানত কোনো ব্যক্তিয়ে আহি যাতে আমাৰ গাঁৱত প্ৰৱেশ নকৰে যদি কৰে তেন্তে প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু এনেদৰে শ শ মুছলমান ৰাইজ একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে কামপুৰৰ মুছলমান গাঁৱৰ ৰাইজে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নামাজ পঢ়িয়ে বেনাৰ আৰিলে শ শ মুছলমানে আৰু তেওঁলোকে সংকল্প লৈছে যদিহে কেনেবাকৈ আমাৰ গাঁৱত প্ৰৱেশ কৰিবলৈ হয় তেন্তে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে পথত বেনাৰ আৰি গাঁৱত প্ৰৱেশত বাধা দিলে উচ্ছেদিতক একাংশ উচ্ছেদিত লোকে আশ্ৰয় লৈছে যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু তাৰ পিছতে খিলঞ্জীয়া মুছলমানে গাঁৱত প্ৰৱেশত বাধা আৰোপ কৰিছে উচ্ছেদিত মিয়াক আৰু তেওঁলোকে বেনাৰ আৰি দিছে এইসকল মিয়া দেখি মুছলমান লোক খিলঞ্জীয়া মুছলমান লোক ওলাই আহিছে আৰু তেওঁলোকে বেনাৰ আৰি দিছে বেনাৰখন দেখুৱাবলৈ চেষ্টা কৰিম তেওঁলোকে বেনাৰত লিখিছে যে য'ৰ পৰা আহিছে আপোনালোক সেই প্ৰান্তলৈকে উভতি যাওক আমাৰ ঠাইত আশ্ৰয় দিয়া নহ'ব উচ্ছেদিতক ব্যক্তি কোনো আহি যাতে আমাৰ গাঁৱত প্ৰৱেশ নকৰে দেখিবলৈ পাইছে এইখন বেনাৰ তেওঁলোকে বেনাৰখনত স্পষ্টভাৱে লিখিছে যে উচ্ছেদ অভিযানৰ কোনো ব্যক্তি আহি যাতে আমাৰ গাঁৱত প্ৰৱেশ নকৰে যদিহে আমাৰ গাঁৱত প্ৰৱেশ কৰিবলৈ হয় তেন্তে কিন্তু প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব এনেদৰে এতিয়া মুছলমান ৰাইজে দৃঢ় সংকল্প গ্ৰহণ কৰিছে তেওঁলোকে সিদ্ধান্ত লৈছে যে এজনো উচ্ছেদিত মিয়া যাতে তেওঁলোকৰ গাঁৱত আহি প্ৰৱেশ কৰিব নোৱাৰে এয়া মুছলমান গাঁৱৰ কামপুৰৰ মুছলমান গাঁৱৰ ৰাইজে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰথমে তেওঁলোকে নামাজ আদায় কৰিছে আৰু নামাজ আদায় কৰাৰ পিছতে দৃঢ় সংকল্প লৈছে যে এজনো উচ্ছেদিত মিয়াক তেওঁলোকৰ গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিয়ে তেওঁলোকে কৈছে য'ৰ পৰা আহিছে তালৈ উভতি যাওক আমাৰ ইয়াত থাকিবলৈ ঠাই দিয়া নহ'ব আৰু যদি কাৰোবাৰ আত্মীয় আছে তেন্তে আত্মীয়কো থাকিবলৈ দিয়া নহ'ব আমাৰ গাঁৱত খিলঞ্জীয়া মুছলমান গাঁৱত প্ৰৱেশ নিষেধ কৰিছে উচ্ছেদিত মিয়াক তেওঁলোকে কৈছে কোনো কাৰণে কোনো পক্ষে উচ্ছেদিত মিয়াক আমাৰ গাঁৱত থাকিবলৈ ঠাই দিয়া নহ'ব আৰু যদিহে কেনেবাকৈ উচ্ছেদিত মিয়া আমাৰ গাঁৱলৈ আহে তেন্তে আমি প্ৰশাসনক এই কথা জনাম প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব দেখিবলৈ পাইছে বেনাৰ ইতিমধ্যে আৰি দিছে তেওঁলোকে বেনাৰত এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে প্ৰথমে নামাজ আদায় কৰিছে মুছলমান ৰাইজে আৰু নামাজ আদায় কৰাৰ পিছতে এই দৃঢ় সংকল্প গ্ৰহণ কৰিছে বহু মুছলমান আছে দেখিবলৈ পাইছে শ শ মুছলমান ৰাইজে এয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে কৈছে য'ৰ পৰা আহিছে তালৈ ঘূৰি যাওক কোনো কাৰোবাৰ যদি আত্মীয় লোকো আছে তেন্তে আত্মীয় লোককো গাঁৱত প্ৰৱেশত ঠাই দিয়া নহ'ব কামপুৰৰ বুকলুং গাঁৱৰ ৰাইজে এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে পথৰ কাষত বেনাৰ আৰি গাঁৱত প্ৰৱেশত বাধা দিছে উচ্ছেদিতক যিহেতু সমগ্ৰ অসমতে এতিয়া বৃহৎ উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদ অভিযানৰ সময়তে নগাঁও জিলাৰ কামপুৰৰ এখন মুছলমান ৰাইজে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকে কৈছে যে আমাৰ গাঁৱত কেতিয়াও আহিব নোৱাৰিব উচ্ছেদিত মিয়া প্ৰৱেশ নিষেধ কৰা হৈছে যদি কাৰোবাৰ আত্মীয় আছে তেন্তেও আমাৰ গাঁৱত প্ৰৱেশ কৰিব নোৱাৰিব আৰু এই গাঁওখনৰ মুছলমান লোকসকলে বেনাৰখন আৰি এনেদৰে বেনাৰত এই কথা লিখিছে বেনাৰত লিখিছে যে উচ্ছেদ অভিযানৰ কোনো ব্যক্তিয়ে যাতে আমাৰ গাঁৱত প্ৰৱেশ নকৰে যদি কেনেবাকৈ আমাৰ গাঁৱত প্ৰৱেশ কৰিবলৈ হয় তেন্তে প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু নামাজ আদায় কৰাৰ পিছতে তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে কোনো সন্দেহযুক্ত লোক যাতে আমাৰ গাঁৱলৈ নাহে তাৰ বাবে বেনাৰ আৰিছো বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু চৰকাৰে যে উচ্ছেদ চলাইছে এই উচ্ছেদক আমি সম্পূৰ্ণৰূপে সমৰ্থন কৰিছো বুলি মুছলমান ৰাইজে মন্তব্য কৰিছে দেখিবলৈ পাইছে শ শ মুছলমান একত্ৰিত হৈছে নামাজ পঢ়িয়ে বেনাৰ আৰিলে শ শ মুছলমানে পথৰ কাষত বেনাৰ আৰি গাঁৱত প্ৰৱেশত বাধা আৰোপ কৰিলে উচ্ছেদিত মিয়াক আৰু তেওঁলোকে কৈছে যে উচ্ছেদিত মিয়া কোনো পধ্যে কোনো কাৰণতে আমাৰ গাঁৱত ঠাই দিয়া নহ'ব য'ৰ পৰা আহিছে তেওঁলোক তালৈকে উভতি যাওক যোনটো প্ৰান্তৰ পৰা আহিছে সেই প্ৰান্তলৈকে উভতি যাওক কিন্তু আমাৰ গাঁৱত কোনো পধ্যে স্থান দিয়া নহ'ব বা ঠাই দিয়া নহ'ব এনেদৰে মন্তব্য কৰিছে মন্তব্য আছে এই মুহূৰ্তত মন্তব্য শুনাই ল'ব বেনাৰখন লগোৱাৰ উদ্দেশ্য হ'ল এইটো আমি শুনি আছোঁ যে অসমৰ বা দেখিও আছোঁ যে অসমৰ বিভিন্ন জেগাত উচ্ছেদ হৈ আছে কিন্তু বিভিন্ন জেগাত উচ্ছেদ হোৱাটো আমি বেয়া পোৱা নাই কাৰণ যিবিলাক বেদখল কৰিছে চৰকাৰে বিচ্যুত কৰিছে আমি ভালেই পাইছোঁ উচ্ছেদ কৰিছে গতিকে আমি শুনিছোঁ যে কামপুৰ এলেকাত
এই উচ্ছেদ কৰা মানুহবিলাক ক'ৰবাত গাঁৱত সোমাইছে। গতিকে আমাৰ ৰাইজৰ লগত এইটোৱে এটা ৰাইজৰ আগত অনুৰোধ, যাতে উচ্ছেদ কৰা মানুহ কাৰোবাৰ মৃত্যু হ'লেও যাতে আমাৰ ভুকলুং গাঁৱত সোমাব নোৱাৰে, সেইটো এটা ৰাইজে আমি সতৰ্ক হৈ আমি এটা বেনাৰো হেৰি কৰি দিছোঁ, যাতে কাৰোবাৰ মৃত্যু হ'লেও মানে উচ্ছেদ কৰা মানুহ আমাৰ গাঁৱত সোমাব নোৱাৰিব। যদিও হয় সোমাই তেতিয়াহ'লে আমি প্ৰশাসনৰ আমি সহায় ল'ম, যে এনেকুৱা মানুহ সোমাইছে, গতিকে ক'ৰ পৰা কি কথা আমি লগে লগে আমি মানে আইনৰ ব্যৱস্থা ল'ম। অসমৰ চুকে কোণে বহুত জেগাত উচ্ছেদ হৈ আছে। আমাৰ কামপুৰ এলেকাত যি উচ্ছেদ হৈ আছে, বহুত জেগাৰ পৰা মানুহ আহি কামপুৰ বিভিন্ন গাঁৱত সোমাই আছে। সেই উদ্দেশ্য কৰি আমাৰ গাঁৱৰ ৰাইজে মিলি পেলাই এটা আলোচনা কৰি লৈ এটা বেনাৰ বনাইছে, যাতে আমাৰ গাঁৱত এই উচ্ছেদ হোৱা মানুহ যাতে সোমাব নোৱাৰে, সেইটো সিদ্ধান্ত কৰি আমাৰ গাঁওখনত বেনাৰ এটা লগাইছে। আৰু দ্বিতীয়ভাৱে যদি কোনোবা মানুহ আমাৰ গাঁৱত উচ্ছেদ হোৱা মানুহ আহে, তেতিয়াহ'লে আমাৰ BDB আছে, BDBৰ সহায় লৈ আমি আৰক্ষীৰ ওচৰত যাম, কি কৰিব পাৰে আৰক্ষী কৰিব। অসমৰ চুকে কোণে বহুত জেগাত উচ্ছেদ হৈ আছে। আমাৰ কামপুৰ বেনাৰখন লগোৱা উদ্দেশ্য হ'ল এইটো, আমি শুনি আছোঁ যে অসমৰ বা দেখিও আছোঁ যে অসমৰ বিভিন্ন জেগাত উচ্ছেদ হৈ আছে, কিন্তু বিভিন্ন জেগাত উচ্ছেদ হোৱাটো আমি বেয়া পোৱা নাই, কাৰণ যিবিলাক বেদখল কৰিছে চৰকাৰে বিচ্যুত কৰিছে, আমি ভালেই পাইছোঁ উচ্ছেদ কৰিছে। গতিকে আমি শুনিছোঁ যে কামপুৰ এলেকাত এই উচ্ছেদ কৰা মানুহবিলাক ক'ৰবাত গাঁৱত সোমাইছে। গতিকে আমাৰ ৰাইজৰ লগত এইটোৱে এটা ৰাইজৰ আগত অনুৰোধ, যাতে উচ্ছেদ কৰা মানুহ কাৰোবাৰ মৃত্যু হ'লেও যাতে আমাৰ ভুকলুং গাঁৱত সোমাব নোৱাৰে, সেইটো এটা ৰাইজে আমি সতৰ্ক হৈ আমি এটা বেনাৰো হেৰি কৰি দিছোঁ, যাতে কাৰোবাৰ মৃত্যু হ'লেও মানে উচ্ছেদ কৰা মানুহ আমাৰ গাঁৱত সোমাব নোৱাৰিব। যদিও হয় সোমাই তেতিয়াহ'লে আমি প্ৰশাসনৰ আমি সহায় ল'ম, যে এনেকুৱা মানুহ সোমাইছে, গতিকে ক'ৰ পৰা কি কথা আমি লগে লগে আমি মানে আইনৰ ব্যৱস্থা ল'ম। বেনাৰখন লগোৱা উদ্দেশ্য হ'ল এইটো, আমি শুনি আছোঁ যে অসমৰ বা দেখিও আছোঁ যে অসমৰ বিভিন্ন জেগাত উচ্ছেদ হৈ আছে, কিন্তু বিভিন্ন জেগাত উচ্ছেদ হোৱাটো আমি বেয়া পোৱা নাই, কাৰণ যিবিলাক বেদখল কৰিছে চৰকাৰে বিচ্যুত কৰিছে, আমি ভালেই পাইছোঁ উচ্ছেদ কৰিছে। গতিকে আমি শুনিছোঁ যে কামপুৰ এলেকাত এই উচ্ছেদ কৰা মানুহবিলাক ক'ৰবাত গাঁৱত সোমাইছে। গতিকে আমাৰ ৰাইজৰ অসমৰ চুকে কোণে বহুত জেগাত উচ্ছেদ হৈ আছে। আমাৰ কামপুৰ এলেকাত যি উচ্ছেদ হৈ আছে, বহুত জেগাৰ পৰা মানুহ আহি কামপুৰ বিভিন্ন গাঁৱত সোমাই আছে। সেই উদ্দেশ্য কৰি আমাৰ গাঁৱৰ ৰাইজে মিলি পেলাই এটা আলোচনা কৰি লৈ এটা বেনাৰ বনাইছে, যাতে আমাৰ গাঁৱত এই উচ্ছেদ হোৱা মানুহ যাতে সোমাব নোৱাৰে, সেইটো সিদ্ধান্ত কৰি আমাৰ গাঁওখনত বেনাৰ এটা লগাইছে। আৰু দ্বিতীয়ভাৱে যদি কোনোবা মানুহ আমাৰ গাঁৱত উচ্ছেদ হোৱা মানুহ আহে, তেতিয়াহ'লে আমাৰ BDB আছে, BDBৰ সহায় লৈ আমি আৰক্ষীৰ ওচৰত যাম, কি কৰিব পাৰে আৰক্ষী কৰিব। অসমৰ চুকে কোণে বহুত জেগাত উচ্ছেদ হৈ আছে। আমাৰ কামপুৰ এলেকাত যি উচ্ছেদ হৈ আছে, বহুত জেগাৰ পৰা মানুহ আহি কামপুৰ বিভিন্ন গাঁৱত সোমাই আছে। সেই উদ্দেশ্য কৰি আমাৰ গাঁৱৰ ৰাইজে মিলি পেলাই এটা আলোচনা কৰি লৈ এটা বেনাৰ বনাইছে, যাতে আমাৰ গাঁৱত এই উচ্ছেদ হোৱা মানুহ যাতে সোমাব নোৱাৰে, সেইটো সিদ্ধান্ত কৰি আমাৰ গাঁওখনত বেনাৰ এটা লগাইছে। আৰু দ্বিতীয়ভাৱে যদি কোনোবা মানুহ আমাৰ গাঁৱত উচ্ছেদ হোৱা মানুহ আহে, তেতিয়াহ'লে আমাৰ BDB আছে, BDBৰ সহায় লৈ আমি আৰক্ষীৰ ওচৰত যাম, কি কৰিব পাৰে আৰক্ষী কৰিব। অসমৰ চুকে কোণে বহুত জেগাত উচ্ছেদ হৈ আছে। আমাৰ কামপুৰ এলেকাত যি উচ্ছেদ হৈ আছে, বহুত জেগাৰ পৰা মানুহ আহি কামপুৰ বিভিন্ন গাঁৱত সোমাই আছে। সেই উদ্দেশ্য কৰি আমাৰ গাঁৱৰ ৰাইজে মিলি পেলাই এটা আলোচনা কৰি লৈ এটা বেনাৰ বনাইছে, যাতে আমাৰ গাঁৱত এই উচ্ছেদ হোৱা মানুহ যাতে সোমাব নোৱাৰে, সেইটো সিদ্ধান্ত কৰি আমাৰ গাঁওখনত বেনাৰ এটা লগাইছে। আৰু দ্বিতীয়ভাৱে যদি কোনোবা মানুহ আমাৰ গাঁৱত উচ্ছেদ হোৱা মানুহ আহে, তেতিয়াহ'লে আমাৰ BDB আছে, BDBৰ সহায় লৈ আমি আৰক্ষীৰ ওচৰত যাম, কি কৰিব পাৰে আৰক্ষী কৰিব। অসমৰ চুকে কোণে বহুত জেগাত উচ্ছেদ হৈ আছে। আমাৰ কামপুৰ এলেকাত যি উচ্ছেদ হৈ আছে, বহুত জেগাৰ পৰা মানুহ আহি কামপুৰ বিভিন্ন গাঁৱত সোমাই আছে। সেই উদ্দেশ্য কৰি আমাৰ গাঁৱৰ ৰাইজে মিলি পেলাই এটা আলোচনা কৰি লৈ এটা বেনাৰ বনাইছে, যাতে আমাৰ গাঁৱত এই উচ্ছেদ হোৱা মানুহ যাতে সোমাব নোৱাৰে, সেইটো সিদ্ধান্ত কৰি আমাৰ গাঁওখনত বেনাৰ এটা লগাইছে। আৰু দ্বিতীয়ভাৱে যদি কোনোবা মানুহ আমাৰ গাঁৱত উচ্ছেদ হোৱা মানুহ আহে, তেতিয়াহ'লে আমাৰ BDB আছে, BDBৰ সহায় লৈ আমি আৰক্ষীৰ ওচৰত যাম, কি কৰিব পাৰে আৰক্ষী কৰিব। অসমৰ চুকে কোণে বহুত জেগাত উচ্ছেদ হৈ আছে। আমাৰ কামপুৰ এলেকাত যি উচ্ছেদ হৈ আছে, বহুত জেগাৰ পৰা মানুহ আহি কামপুৰ বিভিন্ন গাঁৱত সোমাই আছে। সেই উদ্দেশ্য কৰি আমাৰ গাঁৱৰ ৰাইজে মিলি পেলাই এটা আলোচনা কৰি লৈ এটা বেনাৰ বনাইছে, যাতে আমাৰ গাঁৱত এই উচ্ছেদ হোৱা মানুহ যাতে সোমাব নোৱাৰে,
সেইটো সিদ্ধান্ত কৰি আমাৰ গাঁওখনত বেনাৰ এটা লগাইছে। আৰু দ্বিতীয়ভাৱে যদি কোনোবা মানুহ আমাৰ গাঁৱত উচ্ছেদ হোৱা মানুহ আহে তেতিয়াহ'লে আমাৰ BDB আছে, BDBৰ সহায় লৈ আমি আৰক্ষীৰ ওচৰত যাম, কি কৰিব পাৰে আৰক্ষী কৰিব। অসমৰ চুকে কোণে বহুত জেগাত উচ্ছেদ হৈ আছে। আমাৰ কামপুৰ এলেকাত যি উচ্ছেদ হৈ আছে বহুত জেগাৰ পৰা মানুহ আহি কামপুৰ বিভিন্ন গাঁৱত সোমাই আছে। বেনাৰখন লগোৱাৰ উদ্দেশ্য হ'ল এইটো, আমি শুনি আছোঁ যে অসমৰ বা দেখিও আছোঁ যে অসমৰ বিভিন্ন জেগাত উচ্ছেদ হৈ আছে। কিন্তু বিভিন্ন জেগাত উচ্ছেদ হোৱাটো আমি বেয়া পোৱা নাই, কাৰণ যিবিলাক বেদখল কৰিছে চৰকাৰে বিচ্যুত কৰিছে, আমি ভালেই পাইছোঁ উচ্ছেদ কৰিছে।